এনেই খাবলৈ নাপায় নহয়। ক'ত পাব? এতিয়া মানুহে এনে বহি থাকিলে কোনোবা দিব? যিয়ে কাম হ'লেতো কৰিব লাগে, নিজৰ কাম কৰিব লাগিব ন। ল'ৰা ছোৱালীক দিব লাগিব, মা দেউতা প্ৰেজেণ্ট দিব লাগিব, সেইটো পইচাটোতো লাগিব ন। এতিয়া ল'ৰা ছোৱালী পঢ়া শুনা চবৰে পঢ়ি আছে না আপোনালোকে? পঢ়ি আছে। সেইটো কাৰণেতো লাগিবই ন। সেইটো কাৰণে লাগিব। মোৰ ল'ৰা এটা ছোৱালী এজন। আকৌ এতিয়া ভাড়া ঘৰত আছোঁ ন, সেইটোতো পইচা আকৌ ঘৰলৈ যাব লাগিব। নিজৰ মোৰ ঘৰ শিৱসাগৰ। এতিয়া ইয়াত ভাড়া ঘৰত কিমান খৰচ চবেই গম পায় নহয়। আকৌ ল'ৰা ছোৱালী পঢ়ি থাকোঁতে ফিজ দিব লাগিব, হোষ্টেলৰ ফিজ। আকৌ বিহু বুলি ঘৰলৈ যাওঁ, আকৌ প্ৰেজেণ্ট দিব লাগিব ন, সেৱা কৰিব লাগিব। সেইটোতো আমাৰ দায়িত্ব ন। এতিয়া মা দেউতাক সেৱা কৰিব লাগিব চবৰে। এতিয়া চবকে টকা লাগে লাগিব। সেইটো কাৰণে বোলো অলপ বিহু ছিজনতে ন পাতকেইটা ছিঙিলেতো অলপ হেৰি হ'লেও পাম নহয় ন। যিমান ছিঙি পিনি উলিয়াই ইমানে মানে টকাটো বেছিকৈ পায় ন। হেৰি হ'লে কমকৈ ছিঙিলে কম টকা পাব আৰু। সেইটো কাৰণে জীয়াই থাকোঁতে এনে বহি পিনি খাব নালাগে, কিবা এটা কৰি খাব লাগে ন। হেৰি চাকৰিয়ে নহয় নহয়। চাকৰি আমাৰ সেইবোৰে চাকৰি আৰু সেইটোৱে কৈছোঁ। চাকৰি থকাবোৰো মানে মানুহ সিহঁতি চাকৰি মানে চাকৰ চবৰে একেই। মানুহ জীয়াই থকা মানে কাম কৰি খাব লাগিব, ল'ৰা ছোৱালীক পঢ়াব লাগিব। চবেই মা দেউতাকে মানে ভাবে মোৰ ল'ৰা ছোৱালীক ডাঙৰ ইঞ্জিনিয়াৰ ডক্তৰ বনাম, নাইবা ইঞ্জিনিয়াৰ ডক্তৰে নহয় কিবা এটাও ন, যিকোনো লাইনতো যাব পাৰি। এতিয়া চব মেইনটো টকা। চব টকা মানুহ নহয় আৰু মানুহ টকাই মানে জীয়াই আছে। মেইন টকা আছে বুলি জীয়াই আছে। মানুহ আজিকালি টকা নহ'লেও নহ'ব। নিজৰ পেটৰ কাৰণে চবে কষ্ট কৰিব লাগিব। এটা ধনী দুখীয়া নাই নহয় জানো। চবৰে পইচাৰ কাৰণে জীয়াই আছে। চবে পইচাৰ কাৰণে জীয়াই আছে। এটা বেমাৰ হ'লেওতো পইচাই লাগিব। ক'ৰবাত যদি এনেই মানুহটো গ'লে অকলে মানুহটো সুদা শাক গ'লে নহ'ব নহয়। মানে বাগানৰ কাম এনেকুৱা নহয় জানো। এইবোৰ ইজি ইমান চব মনৰ কথাই আৰু। টকা 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 বিহু ছিজনত চবকে টকা লাগে। ল'ৰা ছোৱালী বুজি নাপায় নহয় আজিকালি, বুজি নাপায় ন। আগৰ নিচিনা নহয় আকৌ। মা দেউতাক বিচাৰিবই। এতিয়া মোৰ ছোৱালীজনী মা হোষ্টেল ফিজ, এতিয়া ডক্তৰ পঢ়ি আছে। মেডিকেল পঢ়া মানে কিমান টকা লাগে। এতিয়া হোষ্টেলৰ ফিজ দিব লাগে, হোষ্টেল ফিজ আকৌ নিজে চলিবলৈ লাগে। এতিয়া চাকৰি কৰিলেও নোজোৰে। ডক্তৰ ইঞ্জিনিয়াৰ পঢ়াবলৈ হ'লে বহুত টকা লাগে। জনাই জানে আৰু যাৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ পঢ়াইছে গম পায়, ডক্তৰ পঢ়াইছে গম পায়। চৰকাৰী চিট পালেও বহুত টকা লাগে। মই নিজে গম পাইছোঁ নহয়। চৰকাৰী চাকৰি পালে মানে টকা ঢালিলেহে চাকৰিটো। এতিয়া পঢ়িবলৈ চব লাগে। হোষ্টেল ফিজ সময়মতে দিবই লাগিব দিদি ন। হোষ্টেল ফিজটো সময়মতে দিবই লাগিব, নিদিলেতো আপোনাৰ ধনী দুখীয়া নাই বিচাৰিবই। এতিয়া মা দেউতাকে কষ্ট কৰিব লাগিব, কষ্ট কৰিলে তেতিয়া সময়ত মানে হেৰিটো খাবলৈ পাব ফলটো ন। যেতিয়া আমি কষ্ট কৰা ফলটো নকৰোঁ তেতিয়া ক'ৰ পৰা ওলাব। এতিয়া গছজোপা ৰোৱাৰ পিছত আপুনি সাৰ দিব লাগিব, পানী দিব লাগিব, তেতিয়াহে আপোনাৰ এটা সময়ত গুটিটো খাবলৈ পাব ন। খাব পাম। এতিয়া যিটো গছ পুলি ৰুইছে একো পানীয়ে নিদিয়ে,
যেনেকৈ এতিয়া সাৰ নিদিয়ে আপোনাৰ এই গছজোপা উঠি আহিব জানো মৰিয়ে যাব মৰহি যাব মানে বস্তু মানুহ যেনেকৈ ল'ৰা গুটি নহয়গৈ সেইটো কাৰণে ল'ৰা ছোৱালীক মানে অলপ কষ্ট কৰিব লাগিব হাজিৰা হওক যিকোনো হওক কৰি পিনি ল'ৰা ছোৱালীক দিব লাগিব বনাব লাগিব ল'ৰা ছোৱালীক মৰমত মাতিব লাগিব বেছি গালি দিলেও বেয়া আজিকালি বেয়া আকৌ গালি দিলে যে কি ক'ব মোৰ পৰা আকৌ বেছিকৈ কৈছে বুলি ক'ব মই সেইটো কাৰণে আজি আহিলোঁ বোলো অলপ পাতকেইটা ছিঙি পিনি এতিয়া আপোনালোকৰ লগত যিমান পাৰোঁ ন বিহু ছিজন নহয় জানো লাজ নকৰোঁ মই কামত লাজ নকৰোঁ মাত্ৰ বেমাৰ আজাৰ নহয় মই বেমাৰটোকে ভয় লাগে একো মানে কাম কৰা ভয় নকৰোঁ আৰু লাজ নকৰোঁ লাজ কৰিলে কোনোবা আপোনাক দিব কোনে দিব লাজ কৰিলে চোৰ কৰি খাব নালাগে নিজৰ হাত ভৰি আছে নিজে কৰি খাব লাগে ল'ৰা ছোৱালীক মানুহ বনাব লাগে মা দেউতাকৰ দায়িত্ব নহয় জানো এতিয়া কোনোবাই আমুকে হাজিৰা কৰিছে বাগানৰ পাত ছিঙেনে মোক যোনে কৈছে মোক চাউল 1 কেজি কিনি দিবনে মোৰ ল'ৰা ছোৱালী ফিজ দিব জানো এতিয়া মাহে মাহেতো এতিয়া ফোন কৰিলে একাউণ্টত ভৰাই দিব লাগে 20,000 এই যোৱা মাহত 20,000 হোষ্টেল ফিজ আৰু